যোৰহাটৰ অসম চাহ নিগমৰ অধীনৰ চিনামৰা চাহ বাগিচাত চাহ কৰ্মচাৰী প্ৰতিবাদী কাৰ্যসূচী। অসম চাহ কৰ্মচাৰী সংঘ আৰু অসম চাহ মজদুৰ সংঘ চিনামৰা চাহ বাগিচাৰ উদ্যোগত কৰ্মচাৰী উপ কৰ্মচাৰীৰ দ্বাৰা এই প্ৰতিবাদী কাৰ্যসূচী। চিনামৰা চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত এই কৰ্মবিৰতি আৰু ধৰ্ণা কাৰ্যসূচীৰ ৰূপায়ণ। কৰ্মচাৰী আৰু উপ কৰ্মচাৰীক বৰ্ধিত নতুন নিৰীক্ষৰ দৰমহা দিয়াৰ ব্যৱস্থা কৰা, কৰ্মচাৰী আৰু উপ কৰ্মচাৰীক পদোন্নতি দিয়াৰ ব্যৱস্থা কৰা, অৱসৰ গ্ৰহণ কৰা বা মৃত্যুবৰণ কৰা শ্ৰমিক, উপ কৰ্মচাৰী আৰু কৰ্মচাৰীৰ পৰিয়ালৰ লোকক চাহ বাগিচাত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা, শ্ৰমিক, উপ কৰ্মচাৰী আৰু কৰ্মচাৰীৰ গাইপতি মুঠ বকেয়া ধন কিমান আছিল, কিমান দিলে আৰু কিমান থাকিল তথ্য সহকাৰে তালিকা দিয়াৰ ব্যৱস্থা কৰা, দিন হাজিৰাত কৰ্মচাৰী উপ কৰ্মচাৰীৰ কাম কৰি থকা স্থায়ী শ্ৰমিকক কৰ্মচাৰী উপ কৰ্মচাৰীৰ পদমৰ্যাদা দিয়াৰ ব্যৱস্থা কৰা। কেতবোৰ দাবী লৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ কৰ্মচাৰী সংঘ আৰু অসম চাহ মজদুৰ সংঘ চিনামৰা চাহ বাগিচাৰ কৰ্মচাৰীসকলে। আজি অসম চাহ নিগমৰ আমি চিনামৰা চাহ বাগিচাত আমি কৰ্মচাৰী উপ কৰ্মচাৰী মিলি লগতে আমাৰ ডেলিগেটেড যিখিনি কৰ্মচাৰী আছে উপ কৰ্মচাৰী আছে তেওঁলোকৰ সকলো সংগঠিত হয় আমাৰ যিখিনি দাবী আছে এই দাবীখিনিক লৈ পেলাই আমি কৰ্মবিৰতি আৰু ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই আমাৰ দাবীবোৰ আছে যে আমাৰ উপ কৰ্মচাৰী আৰু কৰ্মচাৰীসকলৰ আজি 4 বছৰমান আগতে উকলি যোৱা দৰমহা আজি তাৰিখত দিয়া নাই। আৰু যিহেতুকে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত মতে যোৱা অক্টোবৰ মাহৰ পৰা শ্ৰমিকৰ দৰমহা 250 টকালৈ বৃদ্ধি কৰিলে আৰু সেই হেতুকে একেখন বাগিচাৰে উপ কৰ্মচাৰী কৰ্মচাৰীসকলৰ দৰমহাটো কিন্তু বৃদ্ধি নকৰিলে। গতিকে আমাৰ দাবী এটা আছে যে অতি সোনকালে আমাৰ কৰ্মচাৰী আৰু উপ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিব লাগিব। আৰু বহু দিনৰ পৰা আজি 2018 মানে 15 চনৰ পৰা কিছুমান ল'ৰা কাম কৰি আছে আমাৰ দিন হাজিৰাত। এই দিন হাজিৰাত কৰি থকা ল'ৰাখিনিৰো আজি তাৰিখত কিন্তু কৰ্মচাৰী বা উপ কৰ্মচাৰীলৈকে তেওঁলোকৰ পদোন্নতি দিয়া নাই। আৰু লগতে উপ কৰ্মচাৰীসকলে একেটা গ্ৰেডতে থাকি আজি তাৰিখত একেটা গ্ৰেডতে থাকি তেওঁলোকে নিজৰ মানে অৱসৰ ল'বলগীয়া হৈছে, মৃত্যুবৰণ কৰিবলগীয়া হৈছে, কিন্তু তেওঁলোকৰ কোনো পদোন্নতিৰ ব্যৱস্থা কৰা নগ'ল। আৰু ইতিমধ্যে আমি অসম চাহ নিগমৰ এই চিনামৰা বাগিচাত আমি দেখিছোঁ যে মৃত্যুবৰণ বা অৱসৰ পোৱাৰ পিছত বদলি কাম দিয়ে আৰু সেইটো প্ৰথা আছে আমাৰ শ্ৰমিকসকলৰ যে শ্ৰমিকৰ বদলি তেওঁলোকৰ কোনোবা সন্তান বদলি কাম পাব লাগে, কিন্তু আজি তাৰিখত তেওঁলোকক পোৱা নাই। না এইটো উপ কৰ্মচাৰী ৰিটায়াৰমেণ্ট হোৱাৰ পিছতো দিয়া নাই, না কৰ্মচাৰী ৰিটায়াৰমেণ্ট হোৱাৰ পিছতো কোনো বদলি কামৰ ব্যৱস্থাটো কৰা নাই। আমাৰ এটা মূল দাবী হৈছে যে অনতিপলমে আমাৰ এই যিখিনি মূল দাবী আছে দৰমহা বৃদ্ধি কৰা আৰু পদোন্নতি কৰা আৰু লগতে বদলি কামত দিয়া আৰু আমাৰ বকেয়া ৰাশিৰ যিটো সুপ্ৰিম কোৰ্টে এটা অৰ্ডাৰ দিছিলে এই অৰ্ডাৰত 35 কৰোৰ টকাৰ যিটো মানে 2টা কিস্তিত আদায় দিব লাগে, কিন্তু সেই আদায় দিয়া নাই। আৰু এটা কিস্তি দিছে কিন্তু সেইটো কিমান দিছে তাৰো কোনো হিচাপ নিকাচ একো নাই। তাৰো আমি তথ্য সহকাৰে এটা হিচাপ আমি বিচাৰিছোঁ। আমি অসম চাহ নিগমৰ কৰ্তৃপক্ষৰ লগতে শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাদেৱ আছে তেওঁলোকৰ দ্বাৰাই আমি ভাবিছোঁ ভাল এটা সিদ্ধান্ত কৰি আমাৰ চাহ নিগমৰ বাগিচাৰ কৰ্মচাৰী উপ কৰ্মচাৰী তথা শ্ৰমিকসকলৰ কিবা এটা ভাল চিন্তা কৰিব বুলি আমি আশা কৰিছোঁ। আৰু ইয়াত আমি দৰমহা বৃদ্ধিটোৰ কথাটো কৈছোঁ আৰু ইতিমধ্যে উপ কৰ্মচাৰীসকলৰ যিখিনি দৰমহা বৃদ্ধি হৈছে তাত বৰ্তমানৰ মাননীয় যিটো শ্ৰম মন্ত্ৰী তেখেত মজদুৰ সংঘৰ যি সাধাৰণ সম্পাদক হয় আৰু তেখেতৰ স্বাক্ষৰতেই সেই চুক্তি সম্পন্ন হৈছিলে, কিন্তু আজি পূৰ্বতে তেওঁলোকে অন্য বাগানত এইখিনি সম্পূৰ্ণ লাগু কৰিলে যে দৰমহা বৃদ্ধি কৰা যিটো উপ কৰ্মচাৰীৰ যিখিনি 3 বছৰীয়া তেওঁলোকে চুক্তি কৰে এই চুক্তি প্ৰত্যেক অসমৰ বাগিচাতে লাগু হৈ যায়, কিন্তু অসম চাহ নিগমৰ বাগানত আজিৰ তাৰিখলৈকে সেইটো লাগু হোৱা নাই। আমি সেইকাৰণে অতি শীঘ্ৰে তেওঁলোকে এই বৰ্ধিত দৰমহাটো লাগু কৰিব লাগে আৰু আমাক উপ কৰ্মচাৰীসকলকো উপকৃত কৰিব বুলি আমি তেওঁলোকৰ পৰা আশা কৰিছোঁ। আমাৰ সেই হেতুকে আমি 3 দিনীয়া কাৰ্যসূচী লৈছোঁ। আজি 25 তাৰিখৰ পৰা আমি কৰ্মবিৰতি পালন কৰিছোঁ আৰু অহা 26 তাৰিখেও আমি কৰ্মবিৰতি পালন কৰিম। আৰু অহা 2 দিন কৰাৰ পিছত আমি এই চিনামৰা বাগিচাত 2 দিন কৰাৰ পিছত আমি 27 তাৰিখে সহশ্ৰম আয়ুক্ত যোৰহাট জিলা কাৰ্যালয়ত সহশ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি ধৰ্ণা দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু সেই দাবী আমি আৰু যদি সেই তাৰিখলৈকো যদি একো নহয় তেন্তে আমাৰ মানে ভৱিষ্যতে আমি এটা জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম বুলি আমি আশা কৰিছোঁ। আৰু আমি সকলোৱে আজি মানে পণ লৈছোঁ যে আমাৰ
এই দাবী যেতিয়ালৈকে মান্য নহয় আমি ক্ষান্ত নহওঁ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।